তহঁতি এইবিলাক ফালতুৱামি কৰা বন্ধ কৰি দিয়া। তহঁতি বুলি কৈছো, কাৰণ তুমি বুলি আপুনি বুলি কবলৈ মন যোৱা নাই। তহঁতি বয়সতো সৰুও হবি, কাৰণ তহঁতি এইবিলাক যিবিলাক প্ৰতিবাদ কৰি আছ, যিবিলাক অশান্তি কৰিছ অসমত, এইবিলাক দুঘোৰ অন্যায় হৈছে। এটা ধৈৰ্যৰ সীমা থাকে। সীমা যেতিয়া চেৰাই যায় নহয় মানুহৰ যেতিয়া মাথাটো কাম নকৰা হয়। মুছলমান হ'ব পাৰে শান্ত, সুস্থ, ধৈৰ্য ধৰাৰ কেপাচিটি আছে, কিন্তু সেই বুলি কাপুৰুষ নহয়। তোমালোকে যিটো কাম কৰিবলৈ গৈ আছা, কাৰ আদেশত, কাৰ প্ৰলোভনত কৰিছা, কি লাভ পোৱাৰ উদ্দেশ্যে কৰিছা আমি নাজানো, কিন্তু স্পষ্টকে ফুটি ওলাইছে তোমালোকৰ টাৰ্গেটটো মুছলমান। তোমালোকে বাংলাদেশী খেদাৰ নামত মুছলমানক টাৰ্গেট কৰি আছা। আমাৰ ভাই গাত লাগিছে। হ'ব পাৰো আমি বকতা, শিৱসাগৰ বকতাৰ বাহাদুৰাৰ আমি, কিন্তু আমি ধৰ্মটো হল আমাৰ ইছলাম। শিৱসাগৰ, ডিব্ৰুগড়তেই খিলঞ্জীয়া মুছলমান নাই, গোটেই অসমখনত আছে খিলঞ্জীয়া মুছলমান। যদি বুৰঞ্জী নাজানা, হিষ্ট্ৰী নাজানা, তেতিয়াহ'লে অধ্যয়ন কৰি লোৱা। জানিও অবুজ নহবা, জানিও অন্ধ থাকি নজনা ভাও নধৰিবা। লাভ একো নহয়, লোকচান হব। তোমালোকৰ কাৰণে বেলেগৰ অশান্তি হৈছে, নাভাবিব অকল মুছলমানৰ অশান্তি হৈছে বুলি। প্ৰতিটো সময়ত খালি মুছলমান বাংলাদেশী আৰু মিয়া কথা কৈ, বাংলা কথা কৈ, তেনেকুৱা ভাষা অসমীয়া নাজানা বহুত অসমত আছে। মিচিং মানুহবোৰে নাজানে, বড়ো মানুহবোৰে ভালদৰে নাজানে, বেংগলী মানুহে নাজানে, সেইবুলি বাংলাদেশী নিচব। আৰে বাংলাদেশীতো আমিও খেদিব বিচাৰি আছো বাবা। বাংলাদেশী কোনে অসমত থাকিব লাগিব? এই বাংলাদেশী খেদা অসম আন্দোলন ভাষা আন্দোলনৰ কাৰণে কিমান মুছলমানে প্ৰাণ আহুতি দিলে, কিমান শ্বহীদ হৈ গল। বুৰঞ্জীত কিমানৰ নাম লিপিবদ্ধ হৈ আছে। এইখন অসমৰ কাৰণেই মিয়াসকলেও বহুত বলিদান দিলে। মই মিয়াক ছাপোৰ্ট কৰা নাই। যদি মিয়াসকলৰ মাজত বাংলাদেশী সোমাই আছে, তেন্তে তাৰ কাগজ পত্ৰ দেখাই প্ৰশাসনক সমজাই দিয়া, আইনে ব্যৱস্থা লব। তোমালোকে ধৰা, মনা কৰা নাই, বহিষ্কাৰ কৰা। কিন্তু অকল মুছলমান বাংলাদেশী নহয়, হিন্দু বাংলাদেশীও আছে অসমত। মুছলমান বাংলাদেশীয়ে সোমোৱা নাই, হিন্দু বাংলাদেশীও সোমাই আছে। কিন্তু তোমালোকে ঘূৰি পিকি অকল মুছলমান। আমাৰ গাত লাগিছে নহয়, বাৰম্বাৰ তোমালোকে একেটা কাম কৰি আছা। আমি খিলঞ্জীয়া হলো বুলি অন্যায়টো সহ্য কৰি থাকিব নোৱাৰো নহয়। তোমালোকে কি বিচাৰিছা, কি ভাবিছা? আমাৰ মুছলমানক ভাগ কৰি আমাৰ মুছলমানৰ শক্তিটোক দুৰ্বল কৰিবলৈ বিচাৰিছা। আগতে আমি এইবিলাক ৰাজনীতি দেখা নাছিলো। আমি হিন্দু মুছলিম একেলগে মিলি ৰাস পাতিছো, ভাওনা পাতিছো, বিহু পাতিছো, এতিয়াও পাতি আছো। কিন্তু তোমালোকে ভাগ কৰিব চেষ্টা কৰি আছে। মই নিজেই গায়ন বায়ন আনিছো, বাঁহী বাদক আনো, গোমুঠাৰ পৰা বিচাৰি ৰাসত মই তাবলা বজাও, খোল নাথাকে তাবলাকে বজাও, নামঘৰৰ ভিতৰত বজাই ৰিহাৰ্চল কৰো। আমি বিহু পাতো। পূৰ্বপুৰুষ আমাৰ মৰি গল, তেনেকেই আমি ৰাগ বিহু পাতি আমাৰ এতিয়াও আমাৰ গোটেই ফ্ৰেণ্ড চাৰ্কুল আমি হিন্দু মুছলিম একেলগে আমি আছো। কিন্তু তাৰ মাজত আমাৰ মনত এটা অশান্তি কৰাই আছে। তোমালোকে মুছলিম হিন্দু প্ৰতিবাদ কৰি মুছলমান বাংলাদেশী সব বাংলাদেশী হ'ব পাৰে নেকি? সব বাংলাদেশী হ'ব পাৰে? এনআৰচিয়ে কব, কাগজ পত্ৰই কব। বিচৰা তোমালোকে যিটো টাৰ্গেট কৰি আছা, মানুহবোৰ বুৰ্বক নহয়, চকুকেইটা কণা নেকি? অকল মিয়াই অপৰাধ কৰা নাই নে? অপৰাধৰ সীমা নাইকিয়া হৈ গৈছে অসমত। বোৱাৰী ল'ৰা 3-4টা থকা ল'ৰা ছোৱালী মাক কাৰোবাৰ লগত পলাই গৈছে, কোনোবা ভতিজাকৰ লগত পলাই গৈছে, কোনোবা মাকে প্ৰেমৰ কাৰণে ল'ৰাক হত্যা কৰিছে।
বিভিন্ন গৰু চুৰ অকল মিয়া আছে নি এই মাজতে ডিব্ৰুগড় আমাৰ ডিব্ৰুজানত এটা হিন্দু ল'ৰাক মাৰিলে গৰু চুৰৰ বিভিন্ন ধৰণৰ সব একেলগে মিলিজুলি অপৰাধ কৰে অকল এটা জাতিয়ে কৰি আছে এইটো জাতি দুৰ্বল যে ইয়াকে টাৰ্গেট কৰি থাকা আজি লুঙি টুপি নিপিনা এটনি আমাৰ নিচিনাকে জেণ্টলমেন লং পেণ্ট চাৰ্ট পিন্ধাত এটা শক্তি আছিলে নি কবলৈ বহুত মুছলমান ল'ৰা ছোৱালী শিক্ষিত আছে মিয়া ল'ৰা ছোৱালী শিক্ষিত আছে ভাল ভাল জবত কাম কৰি আছে নামনি চাইডে যিবিলাক অনুষ্ঠান হয় আমাৰ ইয়াত উজনিত নহয় সব এতিয়া এটা ঠাণ্ডাতে থাকে ভাল লোকগীত বৰগীত এইবিলাক সুধিলে কব নোৱাৰিব জাতীয় সংগীত ভালকে যদি সুধা আমাৰ উজনিৰ ল'ৰা ছোৱালীবিলাকক কব নোৱাৰিব কিন্তু নামনিৰ ল'ৰা ছোৱালীবিলাকক সেইবিলাক সুধা সব এপিনৰ পৰা গাই যাব অসমৰ বুৰঞ্জীৰ কথা যদি আমাৰ উজনিৰ ল'ৰা ছোৱালীবিলাকক এই সুধা একো ডাল কব নোৱাৰে কাৰণ আমাৰ উজনিত এইবিলাক ভুৱা আন্দোলন কৰা ফালতু আমি পিছত লাগি থকা হেতুতে গৈছে এইবিলাক বন্ধ কৰা ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মক ফালতু শিক্ষা এটা দি আছে এখন স্কুলত মুছলিম হিন্দু সবে মিলিজুলি পঢ়ি আছে তোমালোকৰ মনত ল'ৰা ছোৱালীৰ মনত এইবোৰ বেয়া ভাৱ ভৰাই আছে আজিকালি স্কুলত যাবলৈ ল'ৰা ছোৱালীবিলাকে ভয় কৰা হৈছে হিন্দু মুছলিম হৈ গৈছে হিন্দু মুছলিম নকৰাকে ৰাজনীতি বা সংগঠন কৰিব নোৱাৰা নেকি আমিতো সংগঠনত আছিলো 1994 চন 94 অসমীয়াত কলে বহুত পুৰণা নিচিনা লাগে 94 যুৱ ছাত্ৰ পৰিষদত আছিল প্ৰচাৰ সম্পাদক মোৰ খুৰা আছিলে সবেই চিনি পায় ছাত্ৰ সন্থাতো আছিলো আমাক ডি ফাইল বুলি কৈছিলে ডেঞ্জাৰ ফাইল তেতিয়া সৰ্বানন্দ সোণোৱাল আছিলে সমুজ্জ্বল ভট্টাচাৰ্য আছিলে সমুজ্জ্বল ভট্টাচাৰ্য একেলগে ষ্টেচন চাৰিআলিত আমি মিটিং মাৰিছো মৰাণৰ পল ক্লাবতো মিটিং মাৰিছো তেতিয়া এইবিলাক এনেকে ধৰণৰ মুছলিম হিন্দু নাছিলে ছাত্ৰ সন্থাত মুছলিম ল'ৰা আছিলে বহুত যুৱ ছাত্ৰ পৰিষদত আছিলে আজিকালি সংগঠনবিলাকততো মুছলিম ল'ৰা নাথাকেই চব মুছলমানৰ ভাগে সংগঠন কৰিবলৈ ধৰিলে হিন্দুৱে হিন্দু ভাগে বঙালীয়ে বঙালী ভাগে বিহাৰীয়ে বিহাৰী ভাগে আগতে চব একগোট হৈ এটা সংগঠন হৈছিল কাৰণ এইবোৰ তোমালোকৰ কাৰণে হৈছে কোনোবাই কিবা আদেশ দিলে কোনোবাই প্ৰলোভন দিলেই বুলি তোমালোকে ভলি যোৱা গলি যোৱা কেলে নিজৰ স্থিতি নাই নেকি জাতীয়তাবাদৰ চেতনা নাই নেকি এখন অসম হয় এখন শংকৰ আজানৰ অসম হয় ইয়াত সকলো জনজাতি একেলগে বসবাস কৰে সকলোৱে মিলিজুলি থাকে সেইকাৰণে অশান্তি নকৰিবা শান্তিয়ে থাকিবলৈ দিয়া আৰু সুধৰি যোৱা এতিয়াও সময় আছে মুছলমান লোকসকল বজাৰৰ গেলা আলু পিয়াজ নহয় গেলিলে উলিয়াই পেলাই দিলা কাপুৰুষো নহয় ইমানেই কলো যদি কওঁতে কিবা ভুল হৈ গৈছে খং উঠিছিলে কলো ক্ষমা কৰি দিবা জয় আই অসম